কৃত্ৰিম ভৰি সংস্থাপন কৰি নলবাৰীত এগৰাকী বিশেষভাৱে চৰ্চিত হৈছে চিকিৎসক আৰু ধ্ৰুৱজ্যোতি ডেকা নামৰ এই চিকিৎসকগৰাকীৰ সৈতে মই উপস্থিত আছোঁ। মই কিছু আপোনালোকক ভিজুৱেল দেখুৱাম আৰু ভিতৰলৈ যাম। চিকিৎসকগৰাকীও আছে, মই তেখেতৰ সৈতেও কথা পাতিবলৈ যত্ন কৰিম। আৰু এই মুহূৰ্তত মই দেখুৱাইছোঁ ইয়াতে বিভিন্ন ধৰণৰ আচলতে চিকিৎসা ব্যৱস্থা কৰা হৈছে। চিকিৎসা শৈলীৰে আচলতে বিশেষভাৱে তেওঁ চৰ্চা লাভ কৰিছে। বৰ্তমান চিকিৎসকগৰাকী মোৰ সৈতে উপস্থিত আছে। যথেষ্ট সংখ্যক ৰোগী ইয়ালৈ আহে আৰু যিহেতু নলবাৰীত প্ৰথমবাৰৰ বাবে আচলতে এই যি কৃত্ৰিম ভৰিৰ ব্যৱস্থা নলবাৰীত প্ৰথমবাৰৰ বাবে কৰা হৈছে আৰু তাকে লৈ বৰ্তমান বিশেষভাৱে চৰ্চিত হৈ পৰিছে চিকিৎসকগৰাকী। পোনে পোনে আপোনাৰ ওচৰলৈ আহিছোঁ। কি জনাব আচলতে নলবাৰীত তেনেকুৱা ব্যৱস্থা আচলতে নাছিল। আগত আমি দেখিবলৈ পাইছিলোঁ তেনেকুৱা কোনো ধৰণৰ সুবিধা নাছিল, কিন্তু হয়তো এতিয়া মহানগৰীলৈ যাব লগা নহয়। হয়, পোনপ্ৰথমতে আপোনালোকক মই স্বাগতম জনাইছোঁ, ধন্যবাদ জনাইছোঁ প্ৰাগ চেনেলক। একচুৱেলি মই ইয়াত অহাৰ আজি এবছৰ হ'ল। মই কলকাতা নেশ্যনেল ইনষ্টিটিউট ফৰ লোক'মটৰ ডিছেবিলিটিৰ পৰা পাছ আউট হয়। আমাৰ এইখন কমপ্লিট চেণ্ট্ৰেল গভৰ্ণমেণ্টৰ, য'ত আমি কমপ্লিট ৰিহেব ছেটআপটো আছিলে আৰু নলবাৰীত তেনেকুৱা ছেটআপ এতিয়ালৈকে নাই। চ' আহি মোৰ মনত খেলিলে যে আমি এনেকুৱা এটা ছেটআপ খুলিব লাগে আৰু মোৰ কলকাতাৰ যিবিলাক থেৰাপিষ্ট ষ্টুডেণ্ট আছিলে, মোৰ কলিগ আছিলে, তেওঁলোককো মই লগত ল'লোঁ, লৈ কিনে এইখন ইনষ্টিটিউট আমি ষ্টাৰ্ট কৰিছোঁ। ইয়াতে কমপ্লিট ৰিহেবিলিটেশ্যন হয়। ইয়াতে ষ্ট্ৰ'ক পেচেণ্ট, অটিজিম, চেৰিব্ৰেল পালচি, যাৰ ধৰক ভৰি কটা গৈছে বা হাত কটা গৈছে এক্সিডেণ্টত, এম্পুটি বুলি কওঁ, তেওঁলোকৰ ৰিহেব। আৰু মই পেইন স্পেচিয়েলিষ্ট হিচাপে মই যিখিনি ইণ্টাৰভেনশ্যন পেইন থেৰাপি দিব লাগে সেইবিলাক মই ইয়াতে আমি অলৰেডি পেচেণ্টক দি আছোঁ। আজি এবছৰে হ'ল, এবছৰে বহুখিনি পেচেণ্ট আমাৰ লগত আহিছে আৰু তেখেতসকলে আমাকো ছাপোৰ্ট কৰিছে, আমিও তেখেতসকলক যিমানখিনি পাৰোঁ সহায় আগবঢ়াইছোঁ। ছাৰৰ লগত কথা পাতি যাম, অকণমান গৈ কথা পাতিম। আৰু ভিতৰত কেনেকুৱা ধৰণৰ ব্যৱস্থা আছে আপুনি দেখুৱাই দিবলৈ। ঠিক আছে, আহক। আমাৰ ইয়াতে আপোনাৰ স্পীচ থেৰাপি আৰু স্পেচিয়েল এডুকেশ্যন ৰুম আছে। আমি ইয়াতে স্পীচ থেৰাপি দিওঁ, যিসকলে স্পেচিয়েল পাৰ্চন আৰু যিসকলে ধৰক জন্মগতভাৱে বা ষ্ট্ৰ'কৰ হোৱাৰ ফলত, চিভিয়ে হোৱাৰ ফলত কথা ক'ব নোৱাৰে বা তেখেতসকলৰ ডিছআৰ্থ্ৰিয়া হয়, তেনেকুৱা পেচেণ্টক আমি ইয়াতে স্পীচ থেৰাপি প্ৰদান কৰোঁ। স্পেচিয়েল এডুকেশ্যন আমাৰ আছে, টিম আছে। স্পেচিয়েল এডুকেশ্যনত আমি চেৰিব্ৰেল পেলচি, অটিজিম, তেনেকুৱা স্পেচিয়েল চাইল্ডক আমি ইয়াতে স্পেচিয়েল এডুকেশ্যন প্ৰদান কৰোঁ। লগতে আমাৰ প্ৰষ্টেটিক এণ্ড অৰ্থটিক ডিপাৰ্টমেণ্ট আছে, সেইফালে মই আপোনালোকক দেখাম। কেইবাটাও আচলতে ইয়াতে আমাৰ ডিপাৰ্টমেণ্ট কেইবাটাও আছে। মানে মই কৈছোঁৱে যে ইটছ এ কমপ্লিট ৰিহেব ছেটআপ, য'ত আপোনাৰ প্ৰষ্টেটিক এণ্ড অৰ্থটিক, পেইন মেডিচিন, তাৰপিছত আপোনাৰ ফিজিঅ'থেৰাপি, অকুপেশ্যনেল থেৰাপি মই ক'ব লাগিব, এনেকুৱা এটা অকুপেশ্যনেল থেৰাপি ডিপাৰ্টমেণ্ট হয় যিটো আপুনি লোৱাৰ আছামত পোৱাটো খুবেই টান আৰু নলবাৰীততো নায়ে অকুপেশ্যনেল থেৰাপিষ্ট। চ' আমাৰ লগত আছে কলকাতাৰ পৰাই পাছ আউট অজিত, তেখেত অকুপেশ্যনেল থেৰাপিষ্ট হয়। তেখেতেও আমাৰ লগত জড়িত এইখন ইনষ্টিটিউটৰ লগত। তেখেতেও ইয়াতে অকুপেশ্যনেল থেৰাপি প্ৰদান কৰে। এইটো আমাৰ প্ৰষ্টেটিক এণ্ড অৰ্থটিক ডিপাৰ্টমেণ্ট। ইয়াতে আমি আৰ্টিফিচিয়েল লিম্ব, যিবিলাক প্ৰস্থেচিছ, সেইবিলাক আমি ইয়াতে তৈয়াৰ কৰোঁ। লগতে আমাৰ এইফালে আপুনি চাব পাৰিব ৱৰ্কশ্বপ আমি ইয়াতে তৈয়াৰ কৰোঁ, মল্ডিং, গোটেইখিনি আমি আমাৰ এইটো ৱৰ্কশ্বপ হয়। ইয়াতে আমাৰ অ'ভেন, মল্ডিং কৰাৰ কাৰণে যিখিনি মেচিন লাগে আমি অলৰেডি কলকাতাৰ পৰা আনিছোঁ আৰু অলৰেডি আমি প্ৰস্থেচিছ ইয়াতে তৈয়াৰ কৰিছোঁ। বিলনি প্ৰস্থেচিছ আপোনালোকে গমেই পাইছে। মেচিনত সাধাৰণতে কি কৰা হয়? ইয়াতে মল্ডিং কৰা যায়, এইটো অ'ভেন হয়। আৰু আমাৰ প্ৰস্থেটিক এণ্ড অৰ্থটিকৰ আমাৰ আছে দীপ, এওঁ কলকাতাৰ পৰা পাছ আউট, তো এওঁ কিছু ক'ব পাৰিব এইখিনি ডিপাৰ্টমেণ্টৰ বিষয়ে। দীপ, হয়, আপোনাৰ ওচৰলৈ আহিছোঁ। কি জনাব আচলতে? আপুনিতো হয়তো কলকাতাত প্ৰশিক্ষণ লৈছে। হয়, ছাৰ আৰু আমি এখন কলেজতে পঢ়া। মোৰ কৰ্চটো হৈছে প্ৰস্থেটিক্স এণ্ড অৰ্থটিক্স। প্ৰথম যেতিয়া পেচেণ্ট এজন অহা হয়, আমি চাওঁ যে কি প্ৰব্লেম লৈ হৈছে, কোনখিনি ভৰিখন কটা হৈছে। কটা যোৱাৰ পিছত আমি সেইটো কেনেকৈ আমি এছেছমেণ্ট কৰি লওঁ। এছেছমেণ্ট হিচাপত আমি বস্তুটো কাষ্টিং লৈ তাৰপিছত আমি পৰিং কৰি কিনে আপোনাৰ মডিফিকেশ্যন কৰোঁ। সেইটো মডিফিকেশ্যন কৰাৰ পিছত মল্ডিং কৰোঁ। মল্ডিং আপোনাৰ ইয়াতে মেচিনত হয়। তাৰপিছত আপোনাৰ কম্পনেণ্টবিলাক আমি এডজাষ্ট কৰোঁ, পেচেণ্টজনৰ কি অসুবিধা হৈছে, এই অসুবিধা মানে বস্তুটো আমি ফেব্ৰিকেশ্যন কৰোঁ। এইবোৰ ছাৰ কৃত্ৰিম ভৰি চাগে? এইবোৰ কৃত্ৰিম ভৰি মই দেখুৱাইছোঁ।
এইবোৰ সাধাৰণতে কৃত্ৰিম ভৰি হয়। এনেধৰণে এজন ৰোগীক এনেধৰণে তেওঁলোকে ব্যৱস্থা কৰে আৰু ইয়াৰ পিছতে তেওঁলোকে এই সম্পূৰ্ণ যি প্ৰক্ৰিয়া আছে সেই প্ৰক্ৰিয়াৰ পিছতে এগৰাকী ৰোগীৰ দেহত এই কৃত্ৰিম ভৰি তেওঁলোকে সংস্থাপন কৰে। আৰু নলবাৰীত যদি আমি চাবলৈ যাওঁ, এইবাৰ প্ৰথমবাৰৰ বাবে এনেধৰণৰ আচলতে চিকিৎসা শৈলী আচলতে নলবাৰীত দেখিবলৈ পোৱা গৈছে। আগতে যদি আমি চাবলৈ যাওঁ তেনেহ'লে আগত ইয়াৰ যিসকল পেচেণ্টে কৃত্ৰিম ভৰি লগাবলৈ গৈছিল তেওঁলোক হয়তো মহানগৰীলৈ গৈছিলে। হয় ছাৰ? হয়, মহানগৰীলৈ গৈছিল। মহানগৰী নাইবা ধৰক কলকাতা যিখন আমাৰ নেশ্যনেল ইনষ্টিটিউট আমি য'ৰ পৰা পাছ আউট তাত গৈছিলে, বা তেনেকৈ আপোনাৰ নিৰ্টাৰ বুলি এখন আছে উৰিষ্যাত, তাত গৈছিলে, সেইখনো চেণ্ট্ৰেল গভৰ্ণমেণ্টৰ হয়। এলেমকো বুলি এটা ডিপাৰ্টমেণ্ট আছে চেণ্ট্ৰেল গভৰ্ণমেণ্টৰ এটা ব্ৰাঞ্চ, তেখেতসকলে প্ৰভাইড কৰে তেনেকুৱা। আৰু ব্যক্তিগত খণ্ডত আমি মানে লোৱাৰ আছামত ধৰক নলবাৰী ৰঙিয়াৰ ফালৰ পৰা তলত যেনে বঙাইগাঁও এইখিনি অঞ্চলত নাই। আমি প্ৰথম ইয়াতে আমি নলবাৰীত আমাৰ টীমটোৱে ইয়াতে ষ্টাৰ্ট কৰিলোঁ। আৰু এইটো আপুনি দেখিছে, এইটো এটা কৃত্ৰিম ভৰি হয়, এইটো বিলনি প্ৰস্থেচিছ হয়। আৰু এই কম্পনেণ্টটো বহুত ইম্পৰ্টেণ্ট হয়। এইটো আমাৰ চিমছ প্ৰস্থেচিছ, এইটো আপোনাৰ ইয়াতে পোৱা যায় আমাৰ ইণ্ডিয়াত, কিন্তু আমি আজি যাক প্ৰদান কৰিম বিলনি প্ৰস্থেচিছ, তেখেতৰ কিন্তু ফুট যিটো সেইটো মাল্টিফ্লেক্স হয়, আৰু সেইটো আমি বাহিৰৰ পৰা এইটো আৰম্ভণি কেতিয়াৰ পৰা? এইটো বহুত বছৰ আগৰ পৰা, এইটো ডাইৰেক্টলি একজেক্টলি ক'ব নোৱাৰি। এইটো ইনষ্টিটিউটটো আগৰ পৰা চলি আছে, কৃত্ৰিম ভৰি অলৰেডি বনাই আছে, যেনেকৈ JK প্ৰস্থেচিছ আপোনাৰ ইয়াতে আমি ষ্টাৰ্ট কৰিছোঁ এতিয়া। 2-3 মাহৰ ছমাহ নহয়, এবছৰ আমি ইনষ্টিটিউট ষ্টাৰ্ট কৰা এবছৰ হ'ল, আৰু এই ডিপাৰ্টমেণ্টটো আমি গ্ৰ' কৰা 6 মাহ হৈছে। কিমানমান লোকে আহি বৰ্তমান সংস্থাপন? এতিয়ালৈকে সংস্থাপনটো আমি ফাৰ্ষ্ট তেখেতকে দিলোঁ, এইটো ফাৰ্ষ্ট হয় আমি বিলনি প্ৰস্থেচিছ দিয়া। বাকী যিখিনি অৰ্থচিছ থাকে, বেল্ট যিটো আমি ব্ৰেচ বুলি কওঁ, সেইটো আমি বহুতকে দিছোঁ। কিছুমানৰ আপোনাৰ নি পেইন লৈ মোৰ ওচৰত আহে, তো নি পেইন লৈ আহিলে যিটো অষ্টিঅ'আৰ্থ্ৰাইটিছ, আমি অপাৰেশ্যনো কৰিব লগা হয়, কিন্তু অপাৰেশ্যন নকৰাকৈও কিছুমান আমি আনলোডিং নি ব্ৰেচ দিওঁ, তো সেইটো আমি ইয়াতে বহুত পেচেণ্টকে অলৰেডি দিছোঁ। মই বেছি দীঘলীয়া নকৰোঁ, যিগৰাকী আচলতে ৰোগী আছে মই ৰোগীগৰাকীৰ কিছু ভাষ্য ল'বলৈ চেষ্টা কৰিম। মই পোনপ্ৰথমে দেখুৱাইছোঁ এগৰাকী ৰোগী, তেওঁৰ আচলতে ভৰিত প্ৰথমবাৰৰ বাবে কৃত্ৰিম ভৰিত এনেধৰণে লগোৱা হৈছে, আৰু কেনেধৰণৰ সুবিধা অসুবিধাৰ সন্মুখীন হৈছে মই কিছু কথা পাতিম। আপোনাৰ তাত লগাইছে এই কৃত্ৰিম ভৰি, আপোনাৰ কি হৈছিলে, ঘটনাটো কি হৈছিলে? মোৰ ট্ৰেইনত এক্সিডেণ্ট হৈছে, এক্সিডেণ্ট ট্ৰেইনত 2013 ছেপ্টেম্বৰত, 25 ছেপ্টেম্বৰ। তাৰপিছত আপোনাৰ কি এখেতৰ ওচৰলৈ আহিলে? হয়, মই ইয়াতে আহিলোঁ জোতা বনাবৰ কাৰণে। দুখন ভৰি আপোনাৰ এক্সিডেণ্ট হৈছে, কাটা গৈছে ট্ৰেইনত। দুখন ভৰিতে আপোনাৰ কৃত্ৰিমভাৱে লগোৱা হৈছে? হয়। এতিয়া আপুনি কি কেনেকুৱা অসুবিধা কিবা সন্মুখীন হৈছে নেকি? এতিয়া অলপ সুবিধা পাইছোঁ পিন্ধি পেলাই, বাকী এনে আগতছে আৰাম পাইছোঁ। খোজ চোজ কৰিবলৈ পাৰিছোঁ। আগত মোক মাৰোৱাৰীৰ পৰা ফাণ্ডৰ পৰা এযোৰ জোতা দিছিলে, মানে এইটো পইচা নলয়, অনাই দিয়ে, কিন্তু এতিয়া এইযোৰ মানে খুব আৰাম পাইছোঁ আৰু জোতাযোৰ খোজকাঢ়ি আৰাম পাইছোঁ। ক'ত ঘৰ আপোনাৰ? মোৰ ঘৰ নাৰপাৰা মেডিকেল কলেজ বনাই আছে যে তাতে ওচৰত। আগতে ক'ত চিকিৎসা কৰিছিল? আগতে GMCত কৰিছিলোঁ। তেতিয়া ইমান ঠিক পোৱা নাছিলে? নাই, চিকিৎসাটো 2 মাহ থাকিলে, মেডিকেলত 2 মাহ আছিলোঁ। তাৰপিছত এইটোতো চব প্লেন হৈ গ'ল, তাৰপিছত এই জোতাটো পিন্ধিলোঁ 2 মাহ। নতুনকৈ? নহয়, আগতে 1 বছৰ হ'ল মোৰ এক্সিডেণ্ট। এতিয়া এইযোৰ নতুন এমাহ হ'ল। মই দেখুৱালোঁ এইটো যদি আপোনালোকে চাব যায়, ইয়াতে ডক্টৰ দীপজ্যোতি ডেকা, ধ্ৰুৱজ্যোতি ডেকা, তেখেতে এই আচলতে এই চিকিৎসা ব্যৱস্থা যি চিকিৎসাশৈলী, সেই চিকিৎসাশৈলীৰে তেওঁ বিশেষভাৱে চৰ্চা লাভ কৰিছে, আৰু কৃত্ৰিম ভৰি আচলতে লগোৱাই যথেষ্ট আচলতে লোকক এই সহায় আগবঢ়াই আহিছে।